যেতিয়া নতুন লোক পোৱা যায় না তেতিয়া পুৰণাবোৰক পাহৰি যোৱা যায় আৰু এয়াই হৈছে আজিৰ কলিযুগৰ সত্য। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আছামিজ মটিভেশ্যন বাই জিকেলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আহক আজিৰ ভিডিঅ'টিৰ কথাখিনি আৰম্ভ কৰোঁ। সদায় এইটো ভাবি সুখী থাকক যে এইখন দুনিয়াত আমাতকৈ বহুত বেছি প্ৰব্লেম আৰু দুখত থকা মানুহ আছে। মজবুত হ'বলৈ মজা তেতিয়াই লাগে যেতিয়া নেকি এই গোটেই দুনিয়াখনে আমাক কমজোৰ কৰিবলৈ চেষ্টা কৰি থাকে। জীৱনত কেতিয়াও কাকোকেই দুখ ধৰি নাথাকিব, কিয়নো ভাল লোকবোৰে আমাৰ জীৱনলৈ সুখ কঢ়িয়াই আনে আৰু বেয়া লোকবিলাকে আমাক এটা ভাল শিক্ষা দি থৈ গুচি যায়। সদায় ভেলুৱেবল হ'বলৈ যত্ন কৰা, এভেইলেবল হ'বলৈ নহয়। এভেইলেবল থাকিলে মানুহে কেৱল আপোনাক ব্যৱহাৰেই কৰি থাকিব। যদি আপোনাৰ নিজৰ মূল্য আনৰ আগত ক'বলগীয়া পৰিস্থিতি আহি পৰিছে তেন্তে বুজি ল'ব যে এতিয়া আপোনাৰ একো মূল্য নাই। ভাল সময় কেতিয়াও নাহে, আমি সময়ক ভাল বনাবলগীয়া হয়। মানুহে মোক কয় যে তুমি ইমান সুখত কেনেকৈ থাকা, আৰু মই কওঁ যে মই কেতিয়াও আনৰ সুখ দেখি নজ্বলোঁ আৰু নিজৰ দুখবোৰ কেতিয়াও আনৰ আগত প্ৰকাশ নকৰোঁ। বন্ধুসকল, প্ৰেম যদি সঁচা হয় তেন্তে বিবাদ লাগিলে যিমানেই নহওক সেই সম্বন্ধটো কেতিয়াও নাভাঙে। মানুহৰ পৰিচয় দুটা কথাত চিনি পোৱা যায়। এটা হৈছে তেওঁৰ দ্বাৰা কৰা ধৈৰ্য যেতিয়া তেওঁৰ হাতত একোৱেই নাছিল, আৰু দ্বিতীয়টো হৈছে তেওঁ কৰা আচৰণ যেতিয়া তেওঁৰ হাতত চব আছিল। যিমান কষ্টৰে আজি আপুনি দৌৰি আছে, কাইলৈ এই কষ্টই আপোনাক সফলতা দিয়াব। সুখে আমাৰ দেহটোক চুৱে আৰু দুখে আমাৰ আত্মাটোক। এইখন দুনিয়াত কোনেও কাৰো লগ নিদিয়ে, চবেই কেৱল নিজৰ নিজৰ মতলবৰ বাবে লগত থাকে। যিবোৰ লোকে আমাৰ নিজৰ বুলি চবতকৈ বেছি অধিকাৰ দেখুৱাই আমাৰ ওপৰত, সেইবোৰ লোকেই চবতকৈ প্ৰথমে আমাক ধোকা দিয়ে। জীৱনটো বহুত মূল্যৱান বন্ধুসকল, ইয়াক কেতিয়াও মতলবী আৰু কিছুমান আজে বাজে মানুহৰ বাবে কেতিয়াও বৰবাদ নকৰিব। নিজকে এনেকুৱা বনাওক যাতে মানুহে আপুনি অহাৰ বাবে অপেক্ষা কৰে, না কি যোৱাৰ বাবে। অহংকাৰ হৈ গৈছিল মোৰ তোমাৰ প্ৰেমৰ, ভালেই হ'ল তুমিয়ে ভাঙি দিলা। বন্ধুসকল, জীৱনত যিকোনো বস্তু পুনৰ এবাৰ হয়তো ঘূৰাই পাব পাৰি, কিন্তু সময়ৰ সৈতে হেৰাই যোৱা সম্বন্ধ আৰু ভৰসা পুনৰাই কেতিয়াও ঘূৰাই পাব নোৱাৰি। মানুহৰ তাত আমি কেৱল মানুহৰ নিচিনা গুণবোৰেই বিচাৰিব লাগে, ভগৱানৰ নিচিনা নহয়। সময় হৈছে এনেকুৱা এখন দগাপাল্লা যিয়ে নেকি সময়ত আমাৰ আপোনবোৰৰ ওজন দেখুৱাই দিয়ে। সময় দেখা পোৱা নাযায়, কিন্তু ই আমাক বহুত কিবা কিবি দেখুৱাই দিব পাৰে। যেতিয়া কামুৰিবলৈ অকাত নাথাকে তেতিয়া ভকিবও নালাগে। আজিকালি মানুহবোৰে সঁচা কথাবোৰ হৃদয়ত নলয় আৰু মিছা কথাবোৰ ব্ৰেইনত লৈ লয়। চিন্তা কৰি থকাটো আপুনি আপোনাৰ অভ্যাস বনাই ল'লে, মাথোন এই কাৰণেই আপুনি দুখত থাকে এনিটাইম। মোক ওপৰত দেখি মানুহবোৰ আচৰিত হৈ আছে, কিন্তু কোনেও মোৰ ছাল যোৱা ভৰিৰ তলুৱাখনলৈ লক্ষ্য কৰা নাই। সকলোৰে আচল চেহেৰাটো ভালদৰে চিনি পাওঁ মই। মনে মনে নিশ্চয় আছোঁ মই, কিন্তু অন্ধ নহয় মই। দুৰ্ভাগ্যৱান মই নে তই এয়াতো সময়ে ক'ব। এতিয়া মাথোন ইমানেই ক'ব বিচাৰোঁ যে মোৰ জীৱনত পুনৰাই তই কেতিয়াও ঘূৰি নাহিবি। আমি বেয়া মানুহ, সেইকাৰণেতো জীয়াই থাকিব পাৰিছোঁ। ভাল হোৱাহেঁতেনতো এই দুনিয়াখনে এতিয়ালৈ জীয়াই থাকিবলৈ নিদিলেহেঁতেন। বন্ধুসকল, জীৱনত কেতিয়াও কাৰো বাবে আমি কেতিয়াও কান্দিব নালাগে, কাৰণ যাৰ বাবে আমি কান্দিবলগীয়া হয় তেওঁ কেতিয়াও চকু পানীৰ যোগ্য নহয়, আৰু যিজন যোগ্য হয় তেওঁ আমাক কেতিয়াও কান্দিবলৈ নিদিয়ে। যিজনে কঠোৰ পৰিশ্ৰমৰ সূৰ্যটোক কেতিয়াও অস্ত যাবলৈ নিদিয়ে তেওঁৱে জীৱনত সফলতাৰ সূৰ্য উদয় হোৱা দেখা পায়। সংঘৰ্ষৰ সময়ত মানুহ অকলশৰীয়া হৈ পৰে আৰু সফলতাৰ পিছত গোটেই দুনিয়া তেওঁৰ লগত থাকে। মই প্ৰতিটো বস্তুৰে হিচাপ ৰাখিছোঁ। অপেক্ষা মাথোন উচিত সময়ৰ, শেষ সকলোৰেই সমান হয়। আমি জীয়াই থাকোঁতে কি কৰোঁ কেৱল ইয়েই আমাক আনতকৈ বেলেগ হিচাপে পৰিচয় দিয়ে। বহুত ধন্যবাদ বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টিৰ কথাখিনি আপোনালোকে সম্পূৰ্ণকৈ শুনাৰ বাবে। আৰু ভিডিঅ'টিৰ কথাখিনি শুনি যদি ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে আজি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি লওক।